আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হৈছে যোগ দিৱস। 2014 চনত ৰাষ্ট্ৰসংঘই 21 জুন অৰ্থাৎ আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰে পৰা সুস্বাস্থ্য, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে 10ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডিঙিত গামোচালৈ যোগাসন কৰা দেখা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো যোগ দিৱস পালন কৰা দেখা গৈছে। সাংস্কৃতিক নগৰী তেজপুৰত ৰাজ্যিক ভিত্তিত আয়োজন কৰা যোগ দিৱস কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী কেশৱ মহন্ত, অশোক সিংহলকে ধৰি বিভিন্নজনে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ লখিমপুৰত মন্ত্ৰী পীযুষ হাজৰিকাই যোগাভ্যাস কৰা দেখা যায়। পিছ পৰি ৰোৱা নাই দেশ ৰক্ষাৰ দায়িত্বত নিয়োজিত সেনা জোৱানসকলো। লাডাখৰ সুউচ্চ পৰ্বতমালা আৰু পূব সীমান্তৰ বৰফৰ মাজত ভাৰতীয় সেনা জোৱানসকলে যোগ দিৱস পালন কৰে। একেদৰে উত্তৰ ছিকিমৰ প্ৰায় 15,000 ফুট উচ্চতাত ITBPৰ জোৱানসকলে যোগ দিৱস পালন কৰা দেখা যায়। সমান্তৰালকৈ ভাৰতীয় নৌসেনাৰ জোৱানসকলেও INS শিৱালিকত সূৰ্য নমস্কাৰ কৰা দেখা যায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে নিউয়ৰ্কৰ টাইমছ স্কোৱাৰতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। বিভিন্ন দেশৰ পৰা অহা 10,000তকৈ অধিক লোকে এই যোগ দিৱসত অংশগ্ৰহণ কৰি যোগাসন কৰে। চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাতো পালন কৰা হৈছে যোগ দিৱস। মূলতঃ স্বাস্থ্যৱান শৰীৰ আৰু সুস্থ মনৰ গৰাকী হ'বলৈ আজিৰ এই বিশেষ দিনটোত বিশ্বজুৰি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বাতৰি বিভাগ, DD অসম।